Good afternoon, students. तो আজি ক্লাছত আমি নমিনক্লেচাৰৰ দ্বিতীয় ভাগ পঢ়িম। তো লাষ্ট ক্লাছত আমি কি কৰিছিলোঁ হেলো এলকেনৰ নামকৰণ কৰিছিলোঁ। তাতে আমি মনো হেলো এলকেন আৰু ডাই হেলো এলকেনৰ বিষয়ে পঢ়িছিলোঁ, ৰাইট? সিহঁতৰ আইপিসি নাম আৰু সিহঁতৰ সাধাৰণ নাম। তো আজি আমি বেলেগ এটা টপিক এটা লৈ লৈছোঁ আৰু সেইটো হ'ব তোমাৰ হেলো এলকিন একচুৱেলি। ঠিক আছে, এনেকৈ কিতাপততো নাই, তথাপি মই এইটো ভাগ কৰি দিছোঁ। তুমি কি বুলি ক'ব পাৰা হেলো এলকিন বুলি ক'ব পাৰা। আৰু ইয়াৰ বিশেষকৈ আমি কি চাম আইপিসি নামহে চাম। ঠিক আছে, কিন্তু আইপিসি নামটো কেনেদৰে কৰা হয় তো সেই বস্তুটোলৈ আমি ইয়াতে মন কৰিম। পৰীক্ষাত আহে কেতিয়াবা এক্সামত আহিব পাৰে, তো সেইটো উদ্দেশ্য লৈ পিনে মই এইটো বেলেগকৈ তোমালোকৰ নামাকৰণটো কৰাইছোঁ। কিতাপত কেইটামান এক্সাম্পলহে আছে, স্পেচিফিক এক্সাম্পল বুলি আছে, তো এনেকৈ বেলেগকৈ বুলি নাই। এতিয়া চোৱা, কথা হ'ল কি হেলোজেন যিবোৰ আছে হেলোজেনবোৰ এটা কি হয় তোমাৰ কাৰ্যকৰীমূলক হিচাপে কাম কৰে। আকৌ কি হয় এপিনে তোমাৰ এলকিন বুলি কোৱাৰ লগে লগে কাৰ্বন কাৰ্বন দ্বিবান্ধনী আহি গ'ল, তো তাহাঁতেও এটা কি কৰিব কাৰ্যকৰীমূলক হিচাপে কাম কৰে। এতিয়া ঘটনাটো কি হ'ল জানানে, এই যিটো কাৰ্বন কাৰ্বন দ্বিবান্ধনী থাকে সিহঁতৰ সক্ৰিয়তাৰ যোনটো ক্ৰমটো এই হেলোজেনবিলাকতকৈ কি হয় তোমাৰ বেছি হয়। ক্লিয়াৰ? অৰ্থাৎ আইপিসি নামকৰণত আমি কি কৰিব লাগে অগ্ৰাধিকাৰটো স্থান পায়, ৰাইট? এতিয়া যদি সিংগল বন্ড থাকে তো তেতিয়া আমি হেলোজেনটো যোনটো কাৰ্বনত হেলোজেন লাগিছে তাক অগ্ৰাধিকাৰ দিওঁ। এতিয়া আমাৰ কেৱল উল্টা হ'ব। এতিয়া কি চাম আমি যোনটো কাৰ্বনত তোমাৰ দ্বিবান্ধনীটো সোনকালে আৰম্ভ হয় যোনটো কাৰ্বনৰ পৰা, তো সেই কাৰ্বনটোৰ ফালে আমি কি কৰিব লাগিব সংখ্যায়ন কৰিব লাগিব নাম্বাৰিং কৰোঁতে। তো এক্সাম্পল কেইটামান কৰোঁ, তো তাতে আমি গম পাই যাম। আৰু কি কৰিবা ইয়াতে চোৱা এক্সামত কেতিয়াবা কি হয় এই যোনটো গঠনটো ইয়াৰ ওপৰত তোমালোকৰ কেতিয়াবা কি হয় বান্ধনী ৰেখা গঠনো দি দিয়ে। বান্ধনী ৰেখা গঠন তোমালোকে জানাই হয় না? তো মই দেখুৱাম এক্সাম্পল কেইটামান। অ'কে, তো সে ধৰা এতিয়া আমি যদি সেইটো কথাটো কওঁ সে মই কৈছোঁ কাৰ্বন কাৰ্বন দ্বিবান্ধনীযুক্ত যৌগ সে ধৰা তোমাৰ এনেকুৱা ধৰণৰ এটা আছে, সে ইয়াতো কাৰ্বন আছে। এটা চোৱা এটা কি হৈছে দুইফালৰ পৰা মন কৰা আমি প্ৰথমতে আইপিসি ৰুল অনুসৰিটো কি আমি দীৰ্ঘতম শৃংখলটো বাছি ল'বই লাগিব। তো 1 2 3 4 5 এইবিলাক চব হাইড্ৰজেন আছে, চিন্তা কৰা হাইড্ৰজেন আছে। এতিয়া মই কি কৰিম চোৱা, এতিয়া মই যদি এফালৰ পৰা আহোঁ সোঁফালৰ পৰা যেতিয়া মই আহিম তো তেতিয়া কি আছে 1 2 যোনটো কাৰ্বনত হেলোজেন লাগি আছে তাৰ কি হৈছে 2 হৈছে, কিন্তু এই যোনটো দ্বিবান্ধনী আৰম্ভ হৈছে সেইটো কিমান হৈছে তোমাৰ 3 হৈছে। ক্লিয়াৰ? কিন্তু যেতিয়া মই এফালৰ পৰা আহিম বাওঁফালৰ পৰা 1 2 দ্বিবান্ধনীটো ক'ৰ পৰা আৰম্ভ হয় 2 নম্বৰ কাৰ্বনৰ পৰা আৰম্ভ হয়। তো মই কি কৰিব লাগিব এফালৰ পৰা আহোঁতে হেলোজেনটো 2 নম্বৰ, এফালৰ পৰা আহোঁতে তোমাৰ কি কাৰ্বন কাৰ্বন দ্বিবান্ধনীটো 2 নম্বৰ। তো সদায় প্ৰায়ৰিটিটো অৰ্থাৎ অগ্ৰাধিকাৰটো ক'লৈ যাব, অধিকাৰটো কোনে পাব তোমাৰ সেই দ্বিবান্ধনীবিলাকে পাব। তো সেইটো কাৰণে আমি কি কৰিম এফালৰ পৰা সংখ্যায়ন নকৰিম, এফালৰ পৰা সংখ্যায়ন কৰিম। অৰ্থাৎ আইপিসি নামকৰণ পদ্ধতিত হেলো এলকেনবোৰত যেতিয়া আমি কাৰ্বনটোক সংখ্যায়ন কৰিম, যেতিয়া আমি নাম্বাৰিং কৰিম তাহাঁতক, তো আমি সদায় কি কৰিব লাগিব যোনটো কাৰ্বনৰ দ্বিবান্ধনীটো সোনকালে আৰম্ভ হয় সেই কাৰ্বনটোৰ মানে সেই ছাইডৰ পৰা আমি কি কৰিব লাগিব সংখ্যায়ন কৰিব লাগিব। ক্লিয়াৰ ষ্টুডেণ্ট? তো আমি ইয়াতে কি কৰিম এফালৰ পৰা নকৰি কি কৰিম 1 2 3 4 5 তো এনেকৈ কৰিম। ক্লিয়াৰ? আৰু আমি জানোৱেই তো যিহেতু এইটোতো হেলো হাইড্ৰ'কাৰ্বন হয়নে নহয়, তো প্ৰথমতে আমি কি কৰিম এই যোনটো কাৰ্বনত হেলোজেনটো লাগি আছে তাৰ সেই অৱস্থানটো লিখিম, হেলোজেনটোৰ নাম লিখিম, হেলো টাৰ্ম লিখিম, একচুৱেলি হেলো টাৰ্ম লিখিম, আৰু যোনটো হাইড্ৰ'কাৰ্বন আছে সেই হাইড্ৰ'কাৰ্বনটোৰ নাম লিখিম। ক্লিয়াৰ? তো আমি এক্সাম্পল এটা কৰিব পাৰোঁ। এতিয়া চোৱা, তো এক্সাম্পলৰ হিচাপত যদি মই এনেকুৱা এটা যৌগ লওঁ সে ধৰা এইটো CH3 CH2 CH ডাবল বন্ড CH সে ধৰা CH2 সে ধৰা মই ইয়াতে দিছোঁ এইটো CH3। ঠিক আছে, এতিয়া এই যৌগটোলৈ চাওঁ। এতিয়া চোৱা মই এতিয়া 1 2 3 4 5 6 ছটা কাৰ্বন আছে আমাৰ, ৰাইট? এতিয়া মই যদি দ্বিবান্ধনীটোক চোৱা তুমি 1 2 3 তুমি যেতিয়া সোঁফালে পৰা আহিছা কি আছে 3 হৈছে, আৰু যেতিয়া বাওঁফালে পৰা যেতিয়া সোঁফালে পৰা আহিছোঁ 1 2 3 3 আছে। এতিয়া চোৱা ইয়াতে কি হৈছে এই যৌগটোত কি আছে আমাৰ দ্বিবান্ধনীৰ অৱস্থানটো দুইফালৰ পৰা আহোঁতে কি হ'ব সমান হৈ আছে। এতিয়া আমি কি কৰিম এফালৰ পৰা যেতিয়া আহিছোঁ আমি কি কৈছোঁ এই যোনটো কাৰ্বন আছে য'ত তোমাৰ হেলোজেনটো লাগি আছে তাৰ অৱস্থানটো কম হৈছে, কিন্তু এফালৰ পৰা আহোঁতেটো কি আছে তোমাৰ বেছি হৈ গৈছে 5 হৈ গৈছে। তো আমি কি কৰিম ইয়াৰ ক্ষেত্ৰত এফালৰ পৰাই নাম্বাৰিং কৰিম, কাৰণ কি হৈছে আমাৰ কি হৈছে কাৰ্বন কাৰ্বন দ্বিবান্ধনীৰ অৱস্থানটো পৰিৱৰ্তন হোৱা নাই। তো আমাৰ কি কৰিব লাগিব আমি যদি পাৰোঁ মানে আমি কি কৰিব লাগে মানে ইয়াতে মেইন পইণ্টটো কি যদি পাৰোঁ আমি
যোনটো কাৰ্বনত প্ৰতিস্থাপিতমূলকবোৰ লাগি থাকে বা অন্য তোমাৰ কাৰ্যকৰীমূলকবোৰ লাগি থাকে তো তাৰ অৱস্থানটো আমি কম কৰিব লাগে ক্লিয়াৰ এইটো আইপিএসি ৰুল হয় তো সেইটো কাৰণে আমি কি কৰিম এফালে পাই নাম্বাৰিং কৰিম এফালে পা নকৰোঁ ওকে কাৰণ এফালে পা কৰিলে ইয়াৰ অৱস্থানটো 5 হৈ যাব কিন্তু এফালে পা কৰোঁতে এইটো 2 হ'ব আৰু ইয়াৰ 3 হ'ব হয়নে না তো সেইটো কাৰণে সো 1 2 3 4 5 6 তো এটা আমি কি কৰিম কিমান নম্বৰ কাৰ্বনত আছে 2 নম্বৰ কাৰ্বনত তো কি হৈ গ'ল তোমাৰ 2 ক্লোৰো হৈ গ'ল ৰাইট 2 ক্লোৰো তো কেইটা কাৰ্বন 6টা কাৰ্বন তো কি হৈ গ'ল হেক্স হয়নে তো কিমান নম্বৰ ডি বান্ধনী আৰম্ভ হৈছে 3 তো ডি এলকিনৰ কাৰণে আমি কি লগাম ইন লগাম তো এনেকৈ কৰিম ঠিক আছে তো কেতিয়াবা কি হয় চোৱা এটা যদি এলকাইল মূলকো থাকে হয়নে না তেতিয়া আমি কি কৰিম তেতিয়া অলপ কম্পিটিশ্যন হৈ যাব বুজি পাইছা চাগে এইটো হয়নে নেক্সট এতিয়া চাবা হা মই এতিয়া বেলেগ এটা এক্সাম্পল লৈছোঁ আৰু সেইটো মই বান্ধনী ৰেখা গঠন দেখুৱাব বিচাৰিছোঁ এটা ধৰা এইটো কথাটোকে মন কৰা এটা ইয়াত ধৰা মোৰ হেলোজেনটো লাগি আছে ইয়াত ধৰা মোৰ মিথাইলমূলক এটা লাগি আছে একো নিলিখা মানে ইয়াতে CH3 থকা হয়নে আৰু ধৰা ইয়াত আমাৰ কি আছে ইয়াৰ পৰা ডি বান্ধনী আৰম্ভ হৈছে তো প্ৰথম যোনটো ইয়াৰ পৰা ডি বান্ধনী আৰম্ভ হৈছে মানে আমি ইয়াৰ পৰা সংখ্যায়ন কৰিম কাৰণ এফালে পৰা আহোঁতেতো এইটো বেছি হৈ যাব হয়নে তো এইটো 1 2 3 4 এফালেও যাব পাৰোঁ এফালেও যাব পাৰোঁ ঠিক আছে ইয়াতে কোনো প্ৰব্লেম নাই তো ইয়াত আমাৰ 4 নম্বৰত এটা কি আহি গ'ল মিথাইলমূলক আহি গ'ল একো নথকা এনেকৈ থকা মানে কি এটা কি বুজায় CH3 মূলক বুজায় এটা ইয়াত কি আহি গ'ল আমাৰ ক্লোৰো আহি গ'ল এটা চোৱা দুইটাই কি কৰিব এতিয়া প্ৰতিস্থাপিতমূলক হিচাপে কাম কৰিব কাৰণ এইটো ডি বান্ধনীটো কি কৰিছে মেইন কাৰ্যকৰীমূলক হিচাপে সি কাম কৰি লৈছে তো এতিয়া কি কৰিব দুইটাৰ ক্ষেত্ৰতে আমি এতিয়া কি কৰিম এতিয়া আমি যেতিয়া নামটো লিখিম তো দুইটাই নামটো লিখিবই লাগিব হয়নে ন তো এতিয়া যেতিয়া আমি নাম লিখিম তেতিয়া আমি কি কৰিম এই ইহঁতৰ যোনটো নাম আৰম্ভ হয় যোনটো ইংৰাজীৰ প্ৰথম বৰ্ণমালা যোনটো সেই বৰ্ণমালা ক্ৰম অনুসৰি লিখিম এইটো চোৱা এইটো ক্লোৰো লিখিম ন তো ইংৰাজী বৰ্ণমালা C আহি গ'ল এইটো কি লিখিম মিথাইল ইংৰাজী বৰ্ণমালা M আহি গ'ল তো Cটো আগত আহিব তো সেইটো কাৰণে আমি কি কৰিম এতিয়া ক্লোৰোটো আগত লিখিম তো কেনেকুৱা ধৰণৰ হ'ব নামটো সো 3 নম্বৰত থকা কাৰণে 3 কি হ'ল ক্লোৰো আকৌ হাইফেন 4 নম্বৰত কি আছে মিথাইল তো কি লিখিম 4 মিথাইল তো 5টা কাৰ্বন 1 2 3 4 5 5টা কাৰ্বন কাৰণে কি লিখিলোঁ মই পেণ্ট লিখিলোঁ হয়নে তো ক'ৰ পৰা আৰম্ভ হৈছে 1 এটা চোৱা আৰু এটা কথা 1 নম্বৰ যদি ডি বান্ধনী আৰম্ভ হয় 1 নম্বৰ কাৰ্বনৰ পৰা তো তেতিয়াহ'লে আমি কি কৰোঁ 1 ইন বুলি নিলিখিলেও হয় ওকে আমি ডাইৰেক্টলি কি লিখিব পাৰোঁ পেণ্টিন বুলি লিখিব পাৰোঁ আৰু যদি কোনোবাই তেনেকৈ মন নকৰা তেতিয়াহ'লে 1 ইন বুলি লিখিবও পাৰা ওকে তেতিয়া স্পেচিফিক হৈ যাব আৰু কোনটো কাৰ্বনৰ লাগি আছে কিন্তু বোলে ইয়াত লাগি আছে তেতিয়া আমি ইন লিখিম তো তেতিয়া নহ'ব পেণ্টিন বুলি ডাইৰেক্টলি লিখি দিম তেতিয়া নহ'ব তেতিয়া ভুল হৈ যাব বস্তুটো ওকে তো বুজি পাইছে চাগে খুব সম্ভৱ হয়নে মেইন বস্তুটো আমি কি ইয়াৰ ৰুলটো জনাটো হয়নে আমি ইয়াৰ কেনেকৈ নামাকৰণ কৰিব লাগে সেই নিয়মটো জনাটো দৰকাৰ ওকে চ' আশা কৰোঁ তোমালোকে এইটো বুজি পাইছা তো মই দুটা এক্সাম্পল কৰালোঁ ইয়াত ওকে তো এইটো মই ইয়াতে সামৰিছোঁ নেক্সট চোৱা নেক্সট মই কি কৰিম এতিয়া হেলো এৰিনৰ ফালে আগবাঢ়িছোঁ ওকে হেলো এৰিন প্ৰথমতে মই কি কৰিম ফাৰ্ষ্ট টপিক মই ল'ম মনো হেলো এৰিন ক্লিয়াৰ মানে অকল যদি এটা হেলোজেন থাকে তো তেতিয়া কি হ'ব হয়নে নাই বেঞ্জিন চক্ৰত এটা চোৱা ইয়াতে ন ইণ্টাৰেষ্টিং ঘটনাটো কি মানে এনেকুৱা ধৰণৰ হ'ব লাগিবতো এইটো যৌগটো য'তেই নহওক আমি অকল এটা অৱস্থানৰ কথা কৈছোঁ সে ধৰা Cl এটা আছে হয় নাই এনেকুৱা ধৰণৰ এক্স মানে মই এক্স বুলি লিখি লৈছোঁ পিছত আমি এক্সাম্পল কৰিম এতিয়া কি বুলি কৈছে চোৱা এই যোনটো মনোহেলো এৰিন আছে ন আমাৰ যৌগবিলাক তো এই যৌগবোৰৰ কি বুলি কোৱা হৈছে জানানে সাধাৰণ যোনটো নাম হ'ব আৰু IPC যোনটো নাম হ'ব সিহঁতৰ কি হ'ব একেই হয় আৰু সিহঁতক আমি কেনেকৈ লিখোঁ সিহঁতক আমি লিখোঁ হেলো এৰিন হিচাপে মানে হেলো এৰিন হিচাপে বা আমাৰ চিম্পল নামটো কি হেলো বেঞ্জিন কাৰণ এই এৰিন চক্ৰটো আমি কি লিখিম বেঞ্জিন বুলি লিখিম তো ইয়াতো আমি কি লিখিম হেলো বেঞ্জিন লিখিম আৰু ইয়াৰ ক্ষেত্ৰতো আমি কি লিখিম হেলো বেঞ্জিনে লিখিম ক্লিয়াৰ ষ্টুডেণ্ট তো হেলো বেঞ্জিনে লিখিম তো এক্সাম্পল এতিয়া ধৰা এতিয়া এই যৌগটোকে মন কৰা মই যদি এক্সাম্পল হিচাপে লওঁ ইয়াক আৰু মই বোলে ইয়াত Cl লগাই দিওঁ তো ইয়াৰ কি হ'ল সাধাৰণ যোনটো নাম সেই সাধাৰণ নামটো কি আহিব হেলোটো কি আছে ক্লোৰিন হয়নে নহয় তো ক্লোৰো লগাই দিলোঁ আৰু বাকীটো তোমাৰ কি হৈ গ'ল বেঞ্জিন হয়নে তো IPC নামো কি হ'ব IPC নামো কি হ'ব তোমাৰ ক্লোৰো বেঞ্জিনেই হ'ব ক্লিয়াৰ বুজি পাইছা চাগে হয়নে আৰামছে বুজি পাবা কিয় বুজি নাপাবা ৰাইট চ' এইখিনি হ'ল মনো হেলো এৰিনৰ চিম্পল কথা চোৱা য'ত যি লাগি আছে তো সেইটো মতে আমি গুচি গ'লে হ'ল অ'কে
তো যদি ব্ৰমিন থাকে ব্ৰমো বেঞ্জিন হয় নে ক্লোৰিন থাকে ক্লোৰো বেঞ্জিন তো এইটো ইয়াৰ কাৰণে একেবাৰে সিম্পল তো মনোহেলো এৰিনটো আমি কি বুলি ক'ম কমন নেম এইটো বস্তুৰ মেইন পইণ্ট আমাৰ হয়নে নহয় মই বক্স কৰি দিছোঁ এই পইণ্টটো আমাৰ মেইন তো এইটো জানি ল'লে হৈ গ'ল তো মনোহেলো এৰিনৰ ক্ষেত্ৰত আইউপিএচি নাম আৰু সাধাৰণ নামটো একেটাই কি বুলি ক'ম হেলো বেঞ্জিন বুলি ক'ম এৰিন বুলিয়ে লিখিব পাৰোঁ তো মই যিহেতু বেঞ্জিন লাগে আমাক হয়নে নহয় তো সেইটো কাৰণে মই বেঞ্জিন ডাইৰেক্টলি কৈ দিছোঁ তোমালোকে আগতে ভুল নুবুজিব ছাৰে আকৌ আমাক কৈছে বুলি অ'কে নেক্সট পইণ্টটো যাওঁ আমি ডাইহেলো এৰিনৰ ক্ষেত্ৰত ঠিক আছে এটা চাবা মন কৰিবা নেক্সট মই লৈছোঁ ডাই হেলো এৰিন মানে আমাৰ যদি দুটা হেলোজেন থাকে আৰু দুটা হেলোজেন আমি সেম ল'ম ঠিক আছে তো তেতিয়া বেছি সুবিধাজনক হ'ব প্ৰব্লেম নাই বেলেগ বেলেগ হ'লে আমি লিখিব পাৰোঁ তো ডাই হেলো এৰিন লৈছোঁ আমি তো ডাই হেলো এৰিনৰ ক্ষেত্ৰত কি হ'ব তেতিয়া এটা চাবা যেতিয়া মই ডাই হেলো এৰিন বুলি ক'ম ঠিক আছে যেতিয়া আমি ডাই হেলো এৰিন বুলি ক'ম তো কি অৰ্থাৎ কোনটো অৱস্থানত প্ৰতিস্থাপন হ'ব পাৰে মই বুজাই দিছোঁ তিনিটা বেলেগ বেলেগ অৱস্থান হ'ব পাৰে য'ত নেকি কি হ'ব পাৰে তোমাৰ প্ৰতিস্থাপন হ'ব পাৰে দুটা হেলোজেনটো এটা চাবা মই যদি কি কৰোঁ ইয়াত যদি প্ৰতিস্থাপন কৰোঁ এইটো 1 নম্বৰ হৈ গ'লে তো এই অৱস্থানটোৰ সাপেক্ষে এইটো যদি মই 1 বুলি ক'ম ইয়াতো দিব পাৰোঁ এইটো 2 হ'ব পাৰে মই যদি এফালৰ পৰা আহোঁ আৰু এফালৰ পৰা আহিলে 2 তো মই ইয়াত দিওঁ একেটা কথা তো 1 2 হ'ব পাৰে হয়নে আকৌ মই যদি ইয়াত দিওঁ ইয়াতো দিব পাৰোঁ 1 2 এতিয়া 3 হৈ গ'ল হয়নে আৰু মই কি ক'ব পাৰোঁ 1 2 3 4 এই চাৰিটা অৱস্থানত মই কি ক'ব পাৰোঁ সৰি বেলেগ বেলেগ অৱস্থানত চাৰিটা বুলি নহয় সৰি এই বেলেগ বেলেগ অৱস্থানত মই কি ক'ব পাৰোঁ হেলোজেনকেইটাক প্ৰতিস্থাপন কৰিব পাৰোঁ বেঞ্জিন চক্ৰটোত বুজি পাইছা চাগে তো মই কি কৰিলোঁ ইয়াত 1 নম্বৰ 2 নম্বৰ অৱস্থানত কৰিলোঁ ইয়াক 1 3 কৰিলোঁ আৰু ইয়াক 1 4 কৰিলোঁ ক্লিয়াৰ এতিয়া চোৱা ইণ্টাৰেষ্টিং ঘটনাটো ইয়াতে মন কৰিবা এতিয়া যেতিয়া আমি সিহঁতৰ সাধাৰণ নাম লিখিম তেতিয়া কি হয় জানানে সাধাৰণ যেতিয়া আমি নাম লিখিম এই 1 2 অৱস্থানবিলাক যে আছে সেইটো বুজাবৰ কাৰণে আমি কি কৰিম কিছুমান পদ ব্যৱহাৰ কৰিম এটা সিহঁতক আমি যেনিবা এতিয়া কমন আমি কি কৰিম আইপিএচি নেমতো আমি 1 2 সাপোজ যদি ক্লোৰিন থাকে 1 2 ডাইক্লোৰোবেঞ্জিন বুলি কৈ দিম হয়নে নহয় তাতো প্ৰব্লেম নাই কিন্তু সেই সেম বস্তুটোকে সাধাৰণ নামত 1 2 অৱস্থানটো কি কৰা হয় বেলেগকে বুজোৱা হয় ক্লিয়াৰ ষ্টুডেণ্ট তো সাধাৰণ নামত কি কৰা হয় বেলেগ বেলেগ পজিশন অৰ্থাৎ যদি 1 আৰু 2 নম্বৰ যদি হয় তো আমি তাক কি বুলি ক'ম অৰ্থ পজিশন বুলি কওঁ আৰু আমি অৰ্থটো বুজাবৰ কাৰণে কি লিখিম এলফাবেট O লিখিম ইংৰাজীত ORTHO ঠিক আছে আৰু যদি 1 নম্বৰ আৰু 3 নম্বৰ হয় তো আমি সিহঁতক কি বুলি ক'ম মেটা অৱস্থান বুলি কওঁ আৰু স্মল m লিখোঁ ঠিক আছে আৰু যদি 1 4 হয় তো তেতিয়া তাহাঁতক আমি কি বুলি ক'ম পেৰা অৱস্থান বুলি কওঁ আৰু সেইটো বুজাবৰ কাৰণে আমি কি লিখিম P লিখিম সিম্পল বাকিটো কি হ'ব তোমাৰ তো ডাই হেলোজেনটো হ'ব দুটা হেলোজেন আছেই হয়নে না তো অৰ্থ যদি দুটা ক্লোৰিন হয় তো ডাইক্লোৰোবেঞ্জিন কিন্তু আইপিএচি নামত কি কৰিম আমি অৱস্থানটোৱে লিখিম আইপিএচি নামতো এইটো ৰুলেই হয় না যোনটো কাৰ্বনত আছে সেইটো অৱস্থানটোকে লিখিম তো সিম্পল চোৱা তো আমি কি লগাম তো গোটেইকেইটাৰে তো ডাই হেলো বেঞ্জিন লগাম হয়নে সিম্পল এইকেইটা লগালোঁ এই গোটেইকেইটা অৱস্থান সাপেক্ষে তাৰপিছত ডাই হেলো বেঞ্জিন লগাই দিম হয়নে আকৌ আইপিএচি নামত কি কৰিম এইটো নিলিখোঁ ডাইৰেক্ট সংখ্যায়নটো লিখিম আমি কি কৰিম সংখ্যায়নটো লিখিম তো এইখিনি আমি ক'ত লিখিম সাধাৰণ নামত আৰু এইখিনি আমি ক'ত লিখিম তোমাৰ আইপিএচি নামত এতিয়া সিম্পল হ'ব বস্তুটো হয়নে তো এইটো কথা তো এক্সাম্পল কেইটামান কৰোঁ এক্সাম্পল কি আৰু দুটামান কৰোঁ আৰু ইয়াতে হয়নে তাৰপিছত আমি গোটেই বস্তুটো সামৰিম অ'কে সে ধৰা এক্সাম্পল হিচাপত মই তোমাক এইটো যৌগটোকে দিছোঁ চোৱা এতিয়া 1 2 অৱস্থান য'ত মানে যিকোনো অৱস্থানত হ'ব পাৰে ঠিক আছে অথনি মই যিকেইটা দেখুৱাইছোঁ তাতে নহয় মুঠতে 1 2 হ'লে হ'ল এতিয়া চোৱা দুইটাই ক্লোৰিন হয়নে নহয় তো ইয়াত 1 হ'লে ইয়াত 2 হ'ব বা ইয়াত 1 হ'লে ইয়াত 2 হ'ব বাকীকেইটাও নাম্বাৰিং কৰি দিয়া আৰু হয়নে প্ৰব্লেম কি আছে তো যেতিয়া মই কি কৰোঁ এতিয়া সাধাৰণ নাম লিখোঁ এতিয়া 1 নম্বৰ 2 নম্বৰ 1 2 মানে 1 2 দি প্ৰতিস্থাপিত বুলি কোৱা হয় ইয়াক তো আমি কি লিখিম অৰ্থ চিম্পলি O লিখি পেলাই তো কি আছে ডাই হেলোটো কি ক্লোৰো বাকি কি বেঞ্জিন হয়নে তো আইপিএচি নামটো কি তোমাৰ আইপিএচি নামটো কি কিমান নম্বৰত আছে 1 নম্বৰ আৰু 2 নম্বৰত আছে কি আছে দুটা হেলো ক্লোৰিন আছে তো ডাইক্লোৰো বাকিটো কি তোমাৰ বেঞ্জিন চোৱা কিমান সিম্পল হয়নে
তো এই দুটা জানিব লাগে আৰু এটা কথা চোৱা মই যে এতিয়া তোমালোকক ক'লো অৰ্থ মেটা পেৰা বুলি যে কৈছোঁ মই হয়নে সেইটো অকল হেলোজেনৰ ক্ষেত্ৰত বুলি নহয় যিকোনো কাৰ্যকৰীমূলকৰ ক্ষেত্ৰতে হ'ব পাৰে আমি আৰু পাছলৈ ক্লাছবিলাক যেতিয়া আগবঢ়াম তো তাতে আমি গম পাম একচুৱেলি বস্তুবিলাক কি হয় ঠিক আছে তো আমি তাত সেইখিনি বস্তু আৰু ডিটেইলছকৈ পঢ়িব পাম আমি ইয়াতো জাষ্ট নমেনক্লেচাৰে আৰম্ভ কৰিছোঁ ৰাইট অ'কে এতিয়া এইখিনি হ'ব ঠিক আছে তোমালোকে বাকী যদি ইয়াত হয় তো মেটা যেনেকৈ ক'ম আৰু ইয়াত হ'লে তোমাৰ পেৰা হয়নে তো এইখিনি প্ৰেক্টিছ কৰি ল'বা একবাৰ ঠিক আছে আৰু কিতাপত কিছুমান এক্সাম্পল আছে এইখিনি অকণমান ট্ৰাই কৰা অ'কে নেক্সট আৰু এটা টপিক আছে মই একেলগে সামৰি দিম বুলি ভাবিছোঁ ইয়াতে তো নেক্সট ক্লাছত যাতে আমি কি কৰোঁ সিহঁতৰ প্ৰস্তুত প্ৰণালী পঢ়িব পাৰোঁ হেলো এলকেন আৰু হেলো এৰিনৰ অ'কে ভিডিঅ'টো দীঘলীয়া হ'লে উপায় নাই আৰু সেইটো হ'ল তোমাৰ CX বান্ধনীৰ প্ৰকৃতি ঠিক আছে মানে CX মানে কাৰ্বন হেলোজেন বান্ধনীৰ প্ৰকৃতি এটাটো মই হেলো এলকেনৰ কাৰণে বুজাম অ'কে আৰু এটা বুজাম হেলো এৰিনৰ ক্ষেত্ৰত চিম্পল জাষ্ট টপিক এটা সৰু টপিক এটা একেবাৰে এটা চোৱা যেতিয়া আমি হেলো এলকেন বুলি ক'ম হয়নে যেতিয়া আমি হেলো এলকেন বুলি ক'ম আমাৰ সেইটো হ'ব আৰু যেতিয়া আমি হেলো এৰিন বুলি ক'ম হেলো এৰিন বুলি কোৱাৰ লগে লগে এইটো হয়নে ডাইৰেক্টলি তাত পাৰ্থক্য কি চোৱা ইয়াৰ যোনটো আমাৰ হেলো এলকেনত যোনটো আমাৰ কাৰ্বন আছে এইটো কি আমাৰ sp3 কাৰ্বন আৰু ইয়াত যোনটো কাৰ্বন আছে সেইটো কি তোমাৰ sp2 কাৰ্বন এটা যেতিয়া sp2 কাৰ্বন হয় কি হ'ব s যোনটো চৰিত্ৰ s অৰবিটেল যোনটো চৰিত্ৰ সেইটো কি হ'ব 33% হ'ব আৰু ইয়াতে কি হয় 77% হয় আৰু ইয়াতে কি হয় s চৰিত্ৰ 25% আৰু p ক্যাৰেক্টাৰ কিমান হয় তোমাৰ 75% এটো জাস্ট জেনাৰেল কনসেপ্ট এটা মই এটা কিয় কথাটো বুজাইছো হয় না এটা মন কৰিবা প্ৰথমতে মই ইয়াত কইলো তাৰছত তাত কম এটা কি হয় চোৱা এই যেটা কাৰ্বন আৰু হেলোজেন দুটা বান্ধনী গঠন কৰিব এক বান্ধনী এটা ইয়াতে কি হয় হেলো এলকেনৰ ক্ষেত্ৰত এই হিহঁতৰ দুটা বান্ধনীটো কি হয় ধ্ৰুৱীয় হয় কিয় ধ্ৰুৱীয় হয় কাৰণ চোৱা বান্ধনী এটা কেতিয়া ধ্ৰুৱীয় হ'ব এটা এই হেলোজেন যি হেলোজেনে নাথাকক কিয় এই হেলোজেনটো কি হয় কাৰ্বনতকৈ বহুত বেছি বিদ্যুৎ ঋণাত্মক হয় ইহঁতে কি কৰিব পাৰে নিজৰ ফালে ইলেক্ট্ৰন টানিব পাৰে তাক আমি বিদ্যুৎ ঋণাত্মকতা বুলি কওঁ তো যেতিয়া কি কৰিব এই ইলেক্ট্ৰনটো ইয়াৰ ফালে লৈ যাব তো কি হ'ব ই কি হ'ব তোমাৰ ইলেক্ট্ৰনৰ ধনী হৈ যাব নাই তো হি কি কৰিব মানে কম পৰিমাণে কি কৰিব বিদ্যুৎ ঋণাত্মক আধান লাভ কৰিব কাৰণ আমি কি জানো ইলেক্ট্ৰন দিলে ললে কি হয় সরি ইয়া উলুকৰ পৰা ইলেক্ট্ৰন যদি লোৱা হয় ঋণাত্মকভাৱে আহিটো হয় না তো এই সম্পূৰ্ণৰূপে বান্ধনীটো সিঙা নাই হেতু কাৰণে আমি ডেল সিম্বলটো ব্যৱহাৰ কৰিছো মানে কম পৰিমাণে আৰু কি কৰিব হি যেতে ইলেক্ট্ৰনটো ইয়াৰ পৰা ইয়ালৈ স্থানান্তৰিত হ'ব ই কি কৰিব কমকে হলেও কি কৰিব ধনাত্মক আধান লাভ কৰিব মানে ইলেক্ট্ৰনৰ অভাৱ অনুভৱ কৰিব তো যেতিয়া কি হয় বান্ধনী এটা এনেকুৱা ধৰণৰ ধনাত্মক আৰু ঋণাত্মক আধান কি হয় সৃষ্টি হয় তো তেতিয়া তাক আমি বান্ধনীটো কি বুলি কম বান্ধনীটোক আমি কওঁ ধ্ৰুৱীয় বুলি ক্লিয়াৰ ধ্ৰুৱীয় বুলি কম অৰ্থাৎ আমি কি বুলি ক'ব পাৰিম হেলো এলকেনত কাৰ্বন হেলোজেন বান্ধনীটো কি হয় তোমাৰ ধ্ৰুৱীয় হয় আৰু কেইটামান কথা যদি আমি কি কওঁ গোটেই বান্ধনীটো কাৰ্বন ফ্লোৰিন কাৰ্বন ক্লোৰিন কাৰ্বন ব্ৰমিন আৰু কাৰ্বন আয়োডিনৰ ক্ষেত্ৰত যদি চাওঁ তো বান্ধনী দৈৰ্ঘ্যটো কি হ'ব তোমাৰ কাৰ্বন ফ্লোৰিনৰ পৰা কাৰ্বন আয়োডিনলৈকে বৃদ্ধি হ'ব কাৰণ তললৈ আমি কি হ'ব ফ্লোৰিন ক্লোৰিন ব্ৰমিন আয়োডিন তললৈতো আমাৰ কি হ'ব সাইজটো বৃদ্ধি হ'ব নাই তো কাৰ্বনটো একেটাই থাকিব এক বান্ধনী যেতিয়া গঠন কৰিব হয় না তো ক্ৰমান্বয়ে কি হ'ব ইহঁতৰ সাইজটো বাঢ়ি যোৱাৰ লগে লগে কি হ'ব তো নিউক্লিয়াছৰ পৰা দুটাৰ দূৰত্বটো বাঢ়ি যাব কাৰণে এইটো হ'ব আৰু ओके तो ইয়াতে কি চোৱা বান্ধনী এনথালপিৰ মানটো কি হ'ব তোমাৰ কমি যাব ঠিক আছে কেনেকৈ চোৱা তো কাৰণ এতে চোৱা বান্ধনী যেতিয়া দীঘল হৈ যাব তো কি হ'ব বান্ধনীবিলাক উইক হৈ যাব হয় না তো তেতিয়া আমি কি কৰিম কম পৰিমাণৰ শক্তি প্ৰদান কৰিলে কি হ'ব বান্ধনীটো আমি অতি সহজতে ভাঙিব পাৰিম সো এই ট্ৰেণ্ডটো আমি ফলো কৰিম যিহেতু ইয়াত ঠিক আছে ओके এটা আৰু এটা কথা চোৱা ইয়াতে হেলো এৰিনৰ ক্ষেত্ৰত কি হয় এটা হেলো এৰিনৰ ক্ষেত্ৰত কি হয় যোনটো কাৰ্বন হেলোজেন বান্ধনী থাকে সিহঁতে কি কৰে তোমাৰ দ্বি বান্ধনী চৰিত্ৰ লাভ কৰে কেনেকৈ চোৱা এটা কি হ'ব পাৰে এই হেলো এৰিনৰ ক্ষেত্ৰত এই যোৰ ইলেক্ট্ৰন যোনটো আছে এই কাৰ্বনত আহিব পাৰে আৰু এইটো ভাঙি পেলাই ইয়ালৈ আহিব অৰ্থাৎ সংস্পন্দনৰ জৰিয়তে কি হয় জানানে সংস্পন্দনৰ জৰিয়তে তোমাৰ কাৰ্বন আৰু হেলোজেনটোৱে কি কৰে বান্ধনী যোনটো আগৰ যোনটো বান্ধনী আছে সিহঁতে কি কৰে দ্বি বান্ধনী চৰিত্ৰ লাভ কৰে তো বান্ধনীটো ছুটি হৈ যাব তো আৰু কিছুমান আৰু ইয়াতে বহুতখিনি পাৰ্থক্য আছে তো এইটো হোৱাৰ লগে লগে কি হয় জানানে ইয়াতে কিছুমান বিক্ৰিয়া খুব সম্ভৱ যিটো ই দেখাব ই নেদেখাব পাৰে তো এনেকুৱা কিছুমান ৰিজনো আছে এইটো কাৰণে তো এইখিনি আমি পাছত ক্লাছত পঢ়িম ওকে সেইখিনি আমি পিছত যেতিয়া মানে ই কৰিম ৰিয়েকশ্যন পঢ়িম তো তাত আমি এইখিনি গোটেইখিনি আলোচনা কৰিম তো
কিন্তু তোমালোকে যদি কোৱা ছাৰ ইয়াৰ কিয় নহয় ইয়াত যদি হোৱা লাগিলে কিছু সংস্পন্দন হোৱা লাগিলে বান্ধনি ইয়াত ছিঙাৰ কোনো কথা নাই ঠিক আছে পাৰ্মানেণ্টলি ছিঙিব নোৱাৰে বান্ধনি বিভংগন হ'ব নোৱাৰে ইয়াতটো কি আছে সংস্পন্দন হৈছে আকৌ মই যদি ইয়ালৈ দিওঁ এইটো তালৈ যাব হয়নে না তো মই যেতিয়া কি কৰোঁ ইয়াতে এইটো ট্ৰান্সফাৰ কৰাৰ লগে লগে ডি বান্ধনিটো ইয়াত আহি যাব কিন্তু মই কি কৰিব লাগিব এফালে আকৌ বান্ধনি মই বিভংগন কৰিব লাগিব তো এইটো সম্ভৱ হ'বই নোৱাৰে ঠিক আছে তো সেইটো কাৰণে এইটো পচিবল নহয় ইয়াতে তো এইখিনি আছিলে আজিৰ টপিকখিনি ঠিক আছে তো আশা কৰোঁ তোমালোকে বুজি পাইছা গোটেই বস্তুখিনি ৰাইট তো এইখিনি গোটেই বস্তুখিনি আমাৰ সামৰি লোৱা হ'ল ইয়াতে তো আমি নেক্সট ক্লাছত আমি সিহঁতৰ প্ৰস্তুত প্ৰণালী পঢ়িম হেলো এলকিন আৰু হেলো এৰিনৰ ঠিক আছে এইবোৰ ডিটেইলছ মেকানিজম আৰু কিছুমান এক্সাম্পল লৈ পেলাই অ'কে তো মই তোমালোকক খুব সম্ভৱ এতিয়াতো দিব নোৱাৰো কাইলৈ দিনটোৰ ভিডিঅ'ত মই তোমালোকক কৰিম গোটেইকেইটা যিকেইটা ভিডিঅ' আছে 1 2 3 গোটেইকেইটাত আমি যিখিনি টপিক সামৰি লৈছোঁ তো তাৰ পৰা মই গোটেইকেইটা কি দিম মই তোমালোকক ভিডিঅ' তোমাৰ কি বুলি কয় ৰিটেন হেণ্ড ৰিটেন নোটছ কিছুমান দিম তো তোমালোকে ঘৰত সুবিধা মতে কি কৰিব পাৰা আইদাৰ ছেভ কৰি ল'লা নহ'লে প্ৰিণ্ট আউট কৰিলা বা নিজে বহীত ধুনীয়াকৈ টুকি ল'ব পাৰিবা ঠিক আছে তো তেতিয়ালৈকে থেংক ইউ